Hello dear student, welcome back again. So অনুশীলনী 3.1 or আগৰ ভিডিও দুটা ভিডিও গৈছে question number 1 গৈছে and বেলেগ এটা ভিডিও 2 আৰু 3 গৈছে এতিয়া আমি question number 4 চাম এটো ভিডিওত question number 4 এ চাম বাকি যদি পসিবল আমি 5 টো চাই দিম এতিয়া সোৱা তলত কোনবোৰ ৰৈখিক সমীকৰণৰ সংগত বা অসংগত যদি সংগত এটো যদি সংগত তেতিয়া আমাৰ কি লেখৰ সহায়ত সমাধান কৰিব লাগে এতিয়া এটো কি কৰিম ইকুৱেশনটো লম তাৰ পিছত a1 by a2 b1 by b2 উলাম তাৰ পিছত যদি সংগত হয় তেতিয়া আমি ৰৈখিক লেখৰ সহায়ত সমাধান কৰিব লাগে এতিয়া লেখৰ সহায়ত সমাধান কৰা মানে কোৱেশ্চন নম্বৰ যেটো 1 আছে 1 টো মই ধুনিয়াকৈ কমপ্লিট কৈ কৰা আছে তাতে আমি লেখৰ সহায়ত যদি সংগত সেই সিস্টেমটো এতে ফলো কৰিলে হ'ব তো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 চাব লাগিব কোৱেশ্চন নম্বৰ 4 roman 1 এতে কি আছে x + y = 5 আৰু এটা কি আছে twice x + twice y equal to কিমান আছে 10 আছে equal to 10 আছে তো এই দুটা আছে এই দুটাৰ পৰা আমি চাব লাগি এটো এই তলত লৈ যাম এতিয়া সমাধান হয় না নহয় আমি চেক কৰিব লাগিব ওকে তাৰ পিছত তলৰটো চাম তাৰ পিছত এটাকে আমি তলৰটো চাম এতিয়া কোৱেশ্চন নম্বৰ 4 যেটো এতে আনিলো ইয়াৰ পৰা আমি কি কৰিম a1 equal to 1 পাম x ৰ হক b1 equal to কিমান পাম 1 এ পাম দেন c1 এটো সাইডতে আছে যেটো এটো সাইডতে আছে যদি মই 5 এ লম -5 লব পৰা বা -10 লব পৰা একো নাই সো a2 equal to 2 b2 equal to 2 c2 equal to 10 okay so a2 এতিয়া আমি a1 by a2 a1 by a2 a1 এর মান ইমান a2 এর মান 1/2 so b1 by b2 so b1 এর মান 1 b2 এর মান 2 then c1 by c2 c1 by c2 c1 এর মান 5 c2 এর মান 10 so এটো আমি কি লিখিব পারিম 1/2 5 দিকে দিলে 1 বার 5 দিকে দিলে 2 বার এতিয়া এই তিনিটাৰ পৰা গোটেইটা ইকুয়াল হৈছে সো এই তিনিটাৰ পৰা আমি কি লিখিব পাৰিম a1 by a2 is equal to b1 by b2 is equal to c1 by c2 গতিকে এটো কি মিলি যোৱা মানে কি মিলি যাব মিলি যোৱা মানে কি সংগত মানে সমাধান থাকিব সংগত হোৱাৰ লগে লগে ৰৈখিকভাৱে ইয়াৰ সমাধান লাগিব এটো কোৱেশ্চন নম্বৰ 1 ৰ ভিডিওটো চাবা তাৰ পিছত আমি ৰৈখিকভাৱে সমাধান আমি উলাব পাৰিম তো ৰৈখিকভাৱে নকৰো জাস্ট খালি মিল কোনটো ৰৈখিক উলাব লাগিব কোনটো নালাগে হেতু আমি কৰিম তাৰ পিছত roman 2 কোৱেশ্চন নম্বৰ 4 ৰ 2 টো চাম এতিয়া roman 2 কি কৈছে x - y is equal to 8 আৰু এটা আছে 3x - 3y equal to 16 আছে এটো চাব লাগিব সো এটো চাম এটো সংগত না অসংগত ফার্স্টত আমি এটো চেক কৰিম সো a1 equal to 1 b1 equal to -1 c1 equal to 8 বুলি ধৰিলো নেক্সট আমি কি কৰিম a2 equal to 3 b2 equal to -3 c2 equal to 16 ওকে সো এটো আমি চাব লাগিব এতিয়া a1 by a2 1/3 b1 by b2 -1 by -3 is equal to 1/3 এতিয়া next c1 by c2 c1 এর মান 8 c2 এর মান 60 মানে 1/2 সো এই তিনিটাৰ পৰা চাও এই দুটা আমাৰ ইকুয়াল আছে বাট 3 নম্বৰটো ইকুয়াল নাই সো নাই যদি আমি কি কৰিব পাৰিম a1 by a2 is equal to b1 by b2 not equal to c1 by c2 so এইটো আমি লিখিলো এইটো লিখি মানে কি সমান্তৰাল সমান্তৰাল মানে কি অসংগত মানে কি কোনো সমাধান নাই কাৰণ এটা আমি লেখ আমি উপস্থাপন কৰিব নালাগে এইখিনি শেষ হ'ব সো নেক্সট কোৱেশ্চনটো আমি চাম কোৱেশ্চন নম্বৰ
4 এটো 4 roman 3 কি কৈছে twice x plus y minus 6 equal to 0 এটা আৰু এটা আছে 4x minus twice y minus 4 is equal to 0 এটা এইটোৰ কাৰণে আমি কি কৰিম এইটো লৈ যাও পেস্ট ওয়ান ওকে এইটোত আমি প্ৰথমে আমি কি কৰিম a1 মানে কিমান 2 হ'ব a2 কিমান হ'ব 1 হ'ব সৰি b1 কিমান হ'ব 1 হ'ব c1 কিমান হ'ব -6 হ'ব সেকেন্ড ইকুয়েশন a2 মানে 4 b2 মানে -2 c2 মানে -4 এনেকুৱা হ'ব তো এই দুটাৰ পৰা আমি এতে সাইডতে উলাও a1 by a2 মানে 2/4 মানে 1/2 b1 by b2 1/-2 মানে -1/2 এই দুটাৰ পৰা আমি কি কৰিব পাৰিম এই not equal to হয়েছে so not equal to হয়েছে 3 নাম্বারটোত না যাও মানে সমাতে থাকিব তার মানে কি a1 by a2 not equal to b1 by b2 so ই সংগত হোৱাৰ লগে লগে আমি লেখ আঁকিব লাগিব লেখটো আমি কোশ্চেন নাম্বার 1 টোত বুজাই দিছো কোশ্চেন নাম্বার 1 টো চালে হল সংগত হৈছে সো এটো আমাৰ সংগত এটো আমাৰ লেখ থাকিব আমি কোশ্চেন নাম্বার 4 চাম কোশ্চেন নাম্বার 4 কোশ্চেন কৈছে 4 roman 4 সাম roman 4 ত আমাৰ কি কৈছে 2x - twice y - 2 equal to 0 আৰু এটা আছে 4x - 4y - 5 equal to 0 এইটো আমি লৈ যাম okay এতিয়া ইয়াৰ পৰা a1 equal to 2 b1 equal to -2 c1 equal to -2 next তলৰ ইকুয়েশন a2 equal to 4 b2 equal to -4 c2 equal to -5 এতিয়া সোয়া a1 by a2 2/4 is equal to 1/2 b1 by b2 -2 by -4 is equal to 1/2 c1 by c2 c1 মানে কিমান -2 by -5 equal to 2/5 এতিয়া সোয়া এই দুটো আমাৰ কি হৈছে ইকুয়াল হৈছে বাট 3 নাম্বাৰটো কি নট ইকুয়াল হৈছে সো এইখিনিৰ পৰা আমি কিমান পাম a1 by a2 equal to b1 by b2 not equal to c1 by c2 so এইটো আমাৰ কোড পৰে অসংগত কোনো সমাধায় কাৰণে নাই কাৰণে আমি কি কৰিব নালাগে লেখ অঙ্কন কৰিব নালাগে সো এনেকে আমি কৰিব লাগে ওকে সো নেক্সট কোশ্চেন নাম্বার 5 আহিব 5 টো আমি সমাধান কৰিম যেটো ভিডিওটো না লং হোৱা নাই সো আমি এটো কভার আপ কৰিব পাৰিম সো নেক্সট 5 ত কি কৈছে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি মানে যেটো প্ৰস্থ আছে দিক আমাৰ 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিক আৰু প্ৰস্থ ওলাব লাগে এইখিনি বস্তু আমাৰ ওলাব লাগে এতিয়া আয়তাকাৰ বাগিচাখনৰ দিক আৰু প্ৰস্থ আমি ধৰিব লাগিব ওকে সো the question number 5 question 5 ধরা হল আয়তাকার দিক is equal to x প্রস্থ equal to y তে দিক যদি x হয় প্রস্থ কিমান y সো দিগতকৈ দিক 4 মিটাৰ বেছি প্ৰস্থতকৈ দিক কিমান 4 মিটাৰ বেছি according to question এতিয়া তলত লোৱাই ভাল নেকি এটো তলত লোৱাই ভাল হ'ব নেতে থাকিব এতে এটা পেজ এড কৰি দিম ৰব এতে এটা পেজ এড কৰি দিও এতে আমি এতে দিক আৰু প্ৰস্থ আমি ধৰিলো
দিক ইমান আৰু প্ৰস্থ ইমান তে according to question শর্ত মতে প্রশ্ন মতে according to question so বাগিচাখনৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি দিক হল আমাৰ x প্ৰস্থ হল আমাৰ y so প্ৰস্থতকৈ কিমান বেছি 4 মিটাৰ বেছি এটো হল সমীকৰণ 1 নেক্সট কি কৈছে ইয়াৰ পৰিসীমাৰ আধা 36 বাগিচাখনৰ দিক আৰু প্ৰস্থ মানে পৰিসীমাৰ আধা so next আৰু x plus y 2 of x y is equal to পৰিসীমা কিমান 36 so আধা বুলি কৈছে 30 পৰিসীমাৰ আধা 36 মানে এটো আমাৰ 36 so ইয়াতে আমাৰ কি হ'ব পৰিসীমাৰ আধা 1/2 so 1/2 cancel so এটো ফাইনাল ইকুয়েশন হ'ব আমাৰ যেটো 2 into x plus y গোটেইখিনি পৰিসীমা তার আধা বুলি কৈছে ডিভাইডেড বাই 2 কিমান 36 এতিয়া আমি এটো টু ক্যান্সেল কৰিম মানে x plus y equal to 36 এতিয়া সো x এর মান ইয়াতে বহাম এটো আমি সমীকরণ 2 দিম x এর মান সমীকরণ 2 ত বহাম x এর মান যেতিয়া 2 ত বহাম তেতিয়া x মানে কি আছিল y plus 4 plus y equal to 36 কেইটা y আছে দুটা y আছে 2y equal to 84 ইফালে যাব 36 minus 4 so 36 minus 4 মানে 2y equal to 32 so y equal to 32/2 is equal to কিমান 16 so y এর মান আমাৰ কিমান হ'ব 16 হ'ব এটো আমি কি লাগে রৈখিকভাবে লাগে নি চাই লও so okay x আর y এর মান ওলালে হল so y পালো তো y এর মান সমীকরণ একত বহাম so x equal to কিমান পাইছো y plus 4 পাইছিলো y এর মান কিমান পালো 16 plus 4 is equal to 20 so x আমাৰ কিমান এতে সব মিটার আছিল m x মানে দিক এতিয়া দিক আমি কিমান পালো দিক equal to 20 মিটার প্রস্থ equal to 16 মিটার এটো আমাৰ আনসার ওকে সো এনেকে করবে যেটো আমাৰ কোশ্চেনত দিয়া আছিল হেতুৱে লিখিছো দিকটো প্রস্থতকৈ 4 বেছি আৰু পৰিসীমাৰ আধাটো কিমান 36 তাৰ পিছত ক্যালকুলেশন কৰিছে এটো আমাৰ আনসার তে নেক্সট কোশ্চেনটোত 6 নাম্বার 2x plus 3y minus 8 রৈখিক সমীকরণ দিয়া আছে দুটা চলকত y এটা রৈখিক সমীকরণ নির্ণয় করা যাতে গঠন হওয়া রৈখিক সমীকরণ জ্যামিতিকভাবে প্রদর্শন করা হব তার পিছত কি কৈছে কটাকটি করা রেখা সমান্তরাল রেখা মিলি যোৱা রেখা দিস ইজ ভেরি ইম্পর্টেন্ট সো এটো অলপ চাও এটো তো হলে এটো আমি কি কৰিম পেজটো এড কৰিব লাগিব এটো পেজ ডিলিট আৰু কি কৰিছো এটো ডিলিট নহয় ডিলিট কৰিলে নহব এইটো পেজ ডিলিট হ'ব লাগিব এইটো ডিলিট এটো আমি লাইছো যেহেতু কৈছে এটা সমীকরণ আমাৰ দিয়া আছে কোশ্চেন নাম্বার 6 2x 3y minus 8 equal to 0 এটো সমীকরণ দিয়া আছে এটো সমীকরণ লৈ যাব লাগিব এইটো সমীকৰণৰ মানে আধাৰত আমি কি কৰিম এটা সমীকরণ কটাকটি যোৱা ৰেখা সমান্তৰাল ৰেখা আৰু মিলি যোৱা ৰেখা আমি কি কৰিব লাগিব ড্ৰ কৰিব লাগিব হেতু আমাৰ মেইন ইম্পৰ্টেন্ট কথা সো নেক্সট আমি কি লিখিম এতে তো বহুত কিবি আছে কোশ্চেন নাম্বার 6 এটো আছে সো প্রথমে আমি কি কৰিব লাগিব যেহেতু এটা সমীকরণ দিয়া আছে 2x plus 3y minus 8 y এটা সমীকরণ জাগে প্রথমে আমার কটাকটি যোৱা রেখা কটাকটি যোৱা রেখাটো আমাক লাগে কটাকটি যোৱা মানে কি আমি এনেকুৱা টাইপৰ এটা লাগে a1 by a2 not equal to
b1 by b2 এনেকুৱা লাগে সো এটা সমীকৰণ আমাৰ 2x plus 3y minus 8 equal to 0 আছে আৰু এটা সমীকৰণ কেনেকুৱা নিজৰ ইচ্ছাতে লিখিব পাৰে লাইক 3x plus 2y minus 8 equal to 0 সো এইটো আমাৰ হ'ব নেক্সট আমাৰ কি আছে সমান্তৰাল ৰেখাৰ বুলি কথা কৈছে না সমান্তৰাল নেকি সমান্তৰাল সো নেক্সট আমি কি কৰিম সমান্তৰাল ৰেখা সো সমান্তৰাল 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 মানে কি a1 by a2 is equal to b1 by b2 is equal to not equal to c1 by c2 হ'ব লাগিব সো এইটোৰ আধাৰত এটা সমীকৰণ আমাৰ কি আছে এটা সমীকৰণ আছে 2x 3y minus 8 equal to 0 এইটো নিজৰ ষ্টাইলত নেক্সট সমীকৰণটো আমি কি লিখিব পাৰিম 4x 6y minus 7 is equal to 0 সো এইটো আমাৰ নেক্সট সমীকৰণ অইন তিনিটা সমীকৰণ লাগে সো এইটোৱে তাৰ পিছত কি হ'ব সমান্তৰাল সমান্তৰাল কৈছো মিলি যোৱা মানে তিনিটা অনুপাত আমাৰ সেম হ'ব লাগিব সো মিলি যায় সো মিলি যোৱাৰ লগে লগে a1 by a2 is equal to b1 by b2 equal to c1 by c2 এনেকুৱা হ'ব লাগিব সো এটা সমীকৰণ আমাৰ আছে 2x plus 3y minus 8 equal to 0 so next সমীকৰণটো আমি কেনেকৈ লিখিব পাৰিম লাইক 4x plus 6y minus 1/2 হৈ আছে so এইটো হ'ব minus 16 দিলে আমি এইটো হ'ব so এইটো হ'ব আমাৰ মিলি যোৱা দুডাল সমীকৰণ ওকে এনেকৈ আমি লিখিব লাগে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো চাব পাৰি না নাই চাই লও তাৰ পিছত আমি ডিসাইড লম so okay 7 8 বেলেগ এটা 7 8 9 এটো বেলেগ এটা ভিডিওত বনালেও সুবিধা হ'ব up to 10 আছে আৰু এটা ভিডিও হ'ব এটোত okay